আহকচোন আজি খুব ধুনীয়া এটা বাটাৰস্কচ ফ্লেভাৰৰ কেক বনাওঁ আৰু এইকেইদিন মোৰ কেকৰ ক্লাছো দি আছোঁ। গম পাইছে আপোনালোকে। প্ৰথমতেই মই জনাওঁ যে অহা 17 নৱেম্বৰত মোৰ এটা ক্লাছ হ'ব আৰু এটা 24 নৱেম্বৰতো মোৰ দেৰগাঁৱতেই এটা ক্লাছ হ'ব মোৰ ঘৰতেই। গতিকে আপোনালোকে জইন কৰিব পাৰে। মই কম পৰিমাণেহে শিক্ষাৰ্থী লৈছোঁ কাৰণ মোৰ ঠাইৰ অভাৱ, জেগা মোৰ কম, সেইটো কাৰণে। আৰু আপোনালোকে যদি ইচ্ছুক হয় মোক কণ্টেক্ট কৰিব। ইতিমধ্যে কেইবাগৰাকীও অহা 17 নৱেম্বৰলৈ কণ্টেক্ট কৰিছে। তথাপিতো কেইগৰাকীমানৰ অসুবিধাৰ কাৰণে অহা 24 নৱেম্বৰলৈ মই ছিফ্ট কৰিছোঁ। গতিকে আপোনালোকে মোক যোগাযোগ কৰিব। আৰু এয়া চাওক, কথা কওঁতে মোৰ বাটাৰস্কচ ফ্লেভাৰ দিয়া ধুনীয়া কেকটো মোৰ হৈয়ে গৈছে। আৰু জানেই নহয়, ছোৱালী এজনীৰ কেক, আৰু ছোৱালী কেক মানে পিংক কালাৰ। আৰু এয়া চাওক, ওপৰটো মই ধুনীয়াকৈ পিংক কালাৰ কৰিলোঁ। আজি অকণমান ভাবিছোঁ অকণমান এক্সট্ৰা ষ্টাইল দিওঁ। সদায়নো কিমান একেবোৰ ষ্টাইলকে দি থাকিম, নহয়নে? সেইকাৰণে চাওকচোন, অকণমান ছাইডত এনেকৈ ডিজাইন কৰিছোঁ। আৰু গোটেই কেকটো মোক পিংক কালাৰে বিচাৰিছে। মুঠতে ছোৱালীবিলাকে পিংক কালাৰ ইমানেই ভাল পায়, মই ভাবি আচৰিত যে মোৰ পিংক কালাৰ বটল গোটেইখিনি কালাৰৰ ভিতৰত পিংক কালাৰ বটল মোৰ খুব সোনকালে শেষ হৈ যায়। আৰু এয়া চাওক, ধুনীয়াকৈ মই ওপৰতো ডিজাইন কৰিছোঁ, তলতো বৰ্ডাৰ লগাইছোঁ, আৰু এয়া ধুনীয়াকৈ মই চিলভাৰ বল লগাইছোঁ। আৰু ওপৰত মই সেয়া দেখিছেনে, বল লগাই দিছোঁ। আৰু ভাবিছোঁ অকণমান এইবাৰ আৰ্টিফিচিয়েল লুক দিওঁ, আৰু সেইটো কাৰণে মই জিপচি আনিছিলোঁ, ধুনীয়া প্লাষ্টিকৰ জিপচি, আৰু গোটেই জিপচি দুপাহো ধুনীয়াকৈ লগাই দিছোঁ। আৰু এয়া মাজত মই চিলভাৰ বল সৰু ডাঙৰ মিলাই ছটিয়াই দিছোঁ, আৰু নামটো আছিলে গুণগুণ। এয়া চাওকচোন, আজিৰ এইটো কেকৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাব।